না আমি আশা কৰিছোঁ যে পূৰ্বতকৈ আমাৰ নিশ্চয় ফলাফল নিৰ্বাচনী ফলাফল ভাল হ'ব। আজি এইভাৱে আমাৰ যিসকল প্ৰাৰ্থী আছিল সাউকতে যিসকলক পাইছোঁ কালি ৰাতি আমি তেওঁলোকৰ পৰা জানি ল'ম। তাৰপিছত তথাপি কিমান বিৰোধীৰ পৰা কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান পোৱা গ'ল বিৰোধীৰ পৰা প্ৰত্যাহ্বান এইবাৰ ইমান মই সকলোতে ইমান ঠাই গ'লোঁ এনেকুৱাই লাগিলে ঠাই বিশেষকৈ কোৱা আছে সকলো ঠাই কিমান জনগাঁথনি অনুযায়ী ভোটিং বিহেভিয়াৰবিলাক ৰিফ্লেক্ট কৰে তেনেকুৱা দেখা যায়। কিন্তু সকলো ঠাইতে প্ৰত্যাহ্বান এইবাৰ পূৰ্বৰ নিৰ্বাচনৰ তুলনাত কম। 2016 বা 2021 যেনেকুৱা মাহোল আছিলে এইবাৰ মাহোল কমপ্লিটলি এটা সুকীয়া। কিন্তু বিভিন্ন সমষ্টিত যি মিত্ৰ আমি পাইছোঁ আৰু আমাৰ পৰা যিমান কৰা যায় সেইটো কৰা হৈছে। আৰু দলৰ নিজৰ ভিতৰতো অলপ ইফাল সিফাল থাকে। যেতিয়া এক্সপাইৰেণ্ট বহুত হয় স্বাভাৱিকতে অলপ ইফাল সিফাল হ'ব আৰু মানুহে অলপ বদনামো কৰে ইজনে সিজনৰ, সেইটো এটা কথা আছে। কিন্তু সেইটোৱে আমাক কোনো অসুবিধাত পেলোৱা নাই। আমি পূৰ্বৰে পৰাই চেষ্টা কৰি আছিলোঁ কিদৰে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনী ৰণত আমি নামিব পাৰোঁ আৰু আমি ভাবোঁ যে এই ক্ষেত্ৰত আমি সফল হৈছোঁ। কিমানখন পাম বুলি যদি কোৱা হয় খবৰ পৰা অৱস্থাত আছে মানে NDA কিমানখন পাব এটা কথা ঠিক যে পূৰ্বতকৈ বহু কেইবাখনো আসন বৃদ্ধি পাব। সাধাৰণতে মই ভাবোঁ যে 9 পাজৰ হ'ব পাৰে সকলো লগ লগাই তেনেকুৱা এটা অসম গণপৰিষদে ডাবল ডিজিট পাব। আনফালে বোকাখাত তাৰপিছত এটা সম্যক ধাৰণা এটা বোকাখাত সমষ্টিত কোনো প্ৰত্যাহ্বান নাই। যথেষ্ট আচলতে প্ৰণৱ দলে যথেষ্ট শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিলে যোৱাবাৰত, এইবাৰো তেখেত ষ্টেণ্ড দিছে। এই ক্ষেত্ৰত কেনেধৰণে কিমান ভোট পাম বুলি ভাবিছে বোকাখাতত? বোকাখাতত মই কৈছোঁ যে প্ৰত্যাহ্বান মই তেনেকৈ দেখা নাই। কাৰণ 2016 চনত যিটো পৰিৱেশ আছিল 2021 আছিল বহু বেলেগ। এইবাৰ কাৰণ যোৱা 10টা বছৰত আমি সমষ্টিটোৰ উন্নয়নৰ কাৰণে যিমানখিনি কাম কাজ কৰিছোঁ ৰাইজে সন্তুষ্টভাৱেই তেনে সঁহাৰি ৰাইজৰ পৰা আছে।